হেল্ল' গাইজ, গুড মৰ্ণিং আৰু নতুন বছৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই বছৰৰ যাতে আমাৰ সকলোৰে বাবে মংগলময় হয়, আমি সকলোৱে যাতে ছাকচেছ পাওঁ তাকে কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত। আৰু আমি যাবলৈ ওলাইছোঁ পিকনিক। প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমি ফেমিলি পিকনিক যাব ওলাইছোঁ। আপোনালোকে দেখিছে পুৱা প্ৰায় 5 বজাতে উঠিছোঁ। এনেইতো ৰাতিপুৱা উঠাত খুব আচলতে পলম হয়, কিন্তু পিকনিক বুলি ক'লে আপোনালোকে জানে ৰাতি টোপনিয়ে নাহে আৰু তাতে ফেমিলি পিকনিকৰ কথা। আৰু আমি এইবেলি সকলোৱে মানে এখন গাড়ীতে যাতে যাব পাৰোঁ আৰু পিকনিকৰ যি ট্ৰিপ সেই এনজয় কৰিব পাৰোঁ। আৰু আপোনালোকক কোৱাই নাই আমি ক'লৈ যাম। আমি যাম ৰাণী খামাৰলৈ। ৰাণী খামাৰ আমি পূৰ্বতে যোৱা নাই, খুব ধুনীয়া পিকনিক স্পট বুলি আমি শুনিছোঁ। আৰু আমি পৰিয়ালৰ প্ৰায় যি আমাৰ এক্সটেণ্ডেড ফেমিলি প্ৰায় 18-20 জন লোক আমি এনেদৰে পিকনিক যাব ওলাইছোঁ। আপোনালোকে দেখিছে আমাৰ গাড়ী আহি ইতিমধ্যে পাইছেহি ট্ৰেভেলাৰ। আৰু আমি যাম আমাৰ মামাহঁতৰ ঘৰ যি বেজেৰা, বাহিৰ চাৰিআলিৰ কাষত যি বেজেৰাৰ পৰা আমি যাবলৈ ওলাইছোঁ। তো আপোনালোকে চাই থাকক আৰু এনজয় কৰিব আমাৰ এই পিকনিক ব্লগটি। আৰু যিসকল লোকে আচলতে পিকনিকৰ কণ্ট্ৰিবিউশ্যনবিলাক দিয়া নাই সেইবিলাক আগতে দি লওক, কাৰণ বহুতে এই আপোনালোকে দেখিছে আমাৰ যি এক্সটেণ্ডেড ফেমিলি, আমাৰ মামা মামী জেঠী লগতে আমাৰ নানীসকল সকলোৱে আছে। আৰু এনেদৰে আমি সকলোৱে এখন ট্ৰেভেলাৰ লৈ একেলগে সকলো পৰিয়াল যাবলৈ ওলালোঁ ৰাণী খামাৰলৈ। আপোনালোকে সকলোৱে জানে গুৱাহাটীৰ পৰা প্ৰায় 80-90 কিলোমিটাৰ নিলগত অৱস্থিত যি ৰাণী খামাৰ পলাশবাৰীৰ সমষ্টি পৰে, পলাশবাৰী যি বিধানসভা সমষ্টিৰ অন্তৰ্গত। আৰু লগতে যি ৰাভা হাছাং অট'নমাছ কাউন্সিল আছে, সেই ৰাভা হাছাং অট'নমাছ কাউন্সিলৰো অন্তৰ্গত হয় এই ৰাণী খামাৰ। আপোনালোকে দেখিছে খুব সুন্দৰ প্ৰাকৃতিক মনোমোহা এক দৃশ্য। আৰু লোহাৰঘাট পাৰ কৰি যাব লাগে, যি লোহাৰঘাটত আশে পাশে আপোনালোকে দেখিব চাহপাত বাগিচাও। আৰু এনেদৰে আমি আহি পাই গ'লোঁ ৰাণী খামাৰ। খুব সুন্দৰ প্ৰকৃতিৰে ভৰপূৰ এক দৃশ্য আপোনালোকে দেখিছে, খুব এক মনোমোহা পৰিৱেশ। এয়া হৈছে কুলচি নৈ, আৰু ইয়াতে যিসকল পিকনিকাৰ্ছসকল আহে, বিভিন্ন লোক আহিছিল আচলতে ৰাণী খামাৰলৈ। আৰু ইয়াতে নাৱৰো ব্যৱস্থা আছে। আমি পিকনিকৰ গৈ আমি নাৱত উঠাও আমেজ ল'লোঁ। আৰু আহিয়ে আমি এনেদৰে ব্ৰেকফাষ্টখিনি কৰি ল'লোঁ। আপোনালোকে দেখিছে ব্ৰেড, অমলেট, কণী এনেদৰে সকলোৱে ব্ৰেকফাষ্টখিনি কৰিলোঁ। আৰু আপোনালোকে দেখিছে এই যি ৰাণী খামাৰ গাঁও, সেই গাঁৱত বিভিন্ন জনজাতীয় লোক আচলতে থাকে। আৰু তেওঁলোকৰ এনেদৰে যি বিভিন্ন খাদ্য সামগ্ৰী তেওঁলোকে এনেদৰে কিছু তাতে বিপণী দিছে, যাতে লোকসকলে এক সংস্থাপনো পাইছে। আৰু আপোনালোকে দেখিছে খুব সুন্দৰ পৰিৱেশ। মোৰ পিছত এয়া দেখিছে আপোনালোকে কুলচি নৈ। এই কুলচি নৈত ইয়াৰ যি স্থানীয় লোকসকলে নৌকা চলাই তেওঁলোকে নিজৰ যি জীৱন নিৰ্বাহ কৰিছে। আৰু আমি এনেদৰে দুখনকৈ নৌকা ল'লোঁ, আৰু খুব সুন্দৰ আৰু খুব ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ এই যি কুলচি নৈৰ। আৰু আপোনালোকে দেখিছে খুব এক আচলতে প্ৰকৃতিৰে ভৰপূৰ দৃশ্য। আৰু মেঘালয়ৰ নিচেই কাষত আছে এই ৰাণী খামাৰ। আৰু এনেদৰে আমাৰ ৰান্ধনিও লাগি গ'ল, এনেদৰে ব্যস্ত হ'ল যি আমাৰ ব্যঞ্জন প্ৰস্তুত কৰাত। আপোনালোকে দেখিছে বিভিন্ন লোকে আচলতে বিভিন্ন জেগা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে এনেদৰে পিকনিক খাব ওলাই আহিছে, যিহেতু 2026ৰ প্ৰথম সপ্তাহ। আৰু এনেদৰে আমাৰো খাদ্য প্ৰস্তুত হ'ল আৰু আমি খাব বহিলোঁ। আমি প্ৰায় 20-25 জন লোক গৈছিলোঁ। আৰু এয়াই আমাৰ আছিল পিকনিক ব্লগ।